আজি একদম নতুন পিঠা এটা বনাব লৈছোঁ। তাৰ কাৰণে নাৰিকলখিনি এনেকৈ ভাজি লৈছোঁ। নাৰিকলৰ টুকুৰাটো বনাই লৈছোঁ এই পিঠাটোৰ ভিতৰত ভৰাই দিবৰ কাৰণে। এতিয়া নাৰিকল ভাজি হোৱাৰ পিছত এতিয়া ময়দা আধা কেজি লৈছোঁ, তাতে আধা পোৱা ৰিফাইন লৈছোঁ। এই ৰিফাইনখিনি এনেকৈ ময়দাখিনিৰ সৈতে মিহলি কৰি লৈছোঁ। ৰিফাইনটো এনেকৈ ময়দাত মিহলি হোৱালৈকে এনেকৈ ধুনীয়াকৈ মোহাৰি মিহলি কৰি দিলোঁ। তো এইটো এনেকৈ লাডু হৈ গ'লত তেতিয়া মিহলি হৈ গ'ল বুলি গম পালোঁ আৰু। তাৰপিছত এতিয়া ধুনীয়াকৈ আটা মৰা নিচিনাকৈ পানী দি মাৰিলে, গৰম পানী ইউজ কৰিছোঁ মই, গৰম পানী দি ধুনীয়াকৈ মাৰি লৈছোঁ। তাৰপিছত এইখিনি এতিয়া ধুনীয়াকৈ লাডু কৰি ল'লে, গোল গোল কৰি লোৱাৰ পিছত ইয়াৰে এখন এতিয়া বেলি ল'ম। ইয়াৰ লাডু এটা এতিয়া মই বেলি ল'লোঁ। এই লুচি নিচিনাকৈ বেলি ল'লোঁ। তাৰপিছত এই লুচিখন এনেকুৱা চাৰিওকাষটো কাটি ল'ম, মানে চাৰিচুকীয়া আকাৰত কাটিম, মানে বৰ্গক্ষেত্ৰ নিচিনাকৈ কাটি ল'লোঁ। যিহেতু মই ভিডিঅ'টো চাই থাকক, কেনেকৈ কৰিছোঁ চাই থাকক। ধুনীয়াকৈ এনেকৈ কৰি ল'ব। কৰিলে তাৰপিছত এইটো এটা লুটিয়াই দিলোঁ। লুটিয়াই দি তাৰপিছত ইয়াতে এটা মই নাৰিকলৰ পুৰাটো যে বনাই থৈছিলোঁ সেইটো দিছোঁ। এটা ভিতৰত এনেকৈ সোমাই এইটো ওলাই নোযোৱাকৈ এনেকৈ মুখখন মানে বন্ধ কৰি দিছোঁ। তেলত দি দিলে তেতিয়া ওলাই নাযায় আৰু নাৰিকলটো। আপোনালোকে এইটো পিঠাটো ঘৰত বনাই চাব, খাবলৈও টেষ্টি, দেখিবলৈও ধুনীয়া হয়, আলহীক দিবলৈও ভাল লাগে, ফুলপাহৰ নিচিনা হয়। এইটো তেনেকৈ মেলি দিলে ফুলপাহৰ গতে হৈ পৰিব। আপোনালোকেও এবাৰ চেষ্টা কৰি চাব। তাৰপিছত এইটো এটা ধুনীয়াকৈ হৈ গ'ল নহয়, গোটেইখিনি মই তাৰপিছত এনেকৈ ফুলৰ আকাৰত বনাই ল'লোঁ। তাৰপৰা এতিয়া এইখিনি মই ৰিফাইনত ভাজি ল'ম। এনেকৈ এতিয়া মই ভাজি ল'লোঁ, গেছটো মিডিয়ামত দি লৈছোঁ। এনেকৈ গোটেইখিনি ভাজি ল'লোঁ আৰু আজি পিঠা ৰেডি। আপোনালোকেও ট্ৰাই কৰি চাব। ধন্যবাদ।